ভারতবর্ষের ভোট মানে ডেমোক্রেসি। ডেমোক্রেসি ইজ সেকুলার, গণতন্ত্র হয়েছে সেকুলার। সেই কারণে সেকুলারিজমত আমি মানৱতাৰ দিশত কাম করি, মানুহ হিসাবে কাম করি। দুখীয়া মানুহৰ যেটা ভোক লাগে, হিন্দু মানুহৰ একে ভোক লাগে, মুছলমান মানুহৰ একেটাই ভোক লাগে। আমার শরীরত আমার তেজ আছে, মাংস আছে, হাড়ি আছে, একেই আছে। ধর্মটো কিয় মাজত আহি যায়? ভোট দিয়াৰ সময়ত ধর্ম কিয় মাজত আহি যায়? মই সেই প্রশ্নটো মানে জবাব বিচাৰি আছো আৰু আশা কৰো এই ইলেকশনত এই জবাবটো আপোনালোকে নিশ্চয় দিব। এই জবাবটো এবাৰ আপোনালোকে নিশ্চয় দিব, হয়ে যাব, হয় না নাই? কারণ ইলেকশন মানে কি? কংগ্রেস যেটা রাজনীতি কৰি আছিলে তেতিয়া চেহারা দেখি পেলাই অনুদান দিয়ে না নাকি? যেটা ফ্লাগ হয়ে যাব, কিবা বোলে ধুতি দিব লাগে, লুঙ্গি দিব লাগে, বা কিবা সূতা দিব লাগে, কিবা খোৱা বস্তু আছে দিব লাগে। যিসকল কংগ্ৰেছ কৰে সিহঁতক দিয়ে, যিহেতু বিজেপি কৰে তাক নিদিয়ে। তেওঁলোকে পাৰ্থক্য কৰিছে, কংগ্ৰেছীবিলাক চেহাৰা দেখি দেখি পেলাই তেওঁলোকে অনুদান দিয়ে। বিজেপিতে এইটো কৰা নাই, এইটোতো কৰা নাই। আমিতো ইকুৱেল ডেভেলপমেণ্ট, সকলোৰ কাৰণে আমি ইকুৱেল ডেভেলপমেণ্ট। আসাম মাইনৰিটি ষ্টুডেণ্টছ ইউনিয়ন ইকবাল হুছেইনৰ নেতৃত্বত ইয়াতে প্ৰতিষ্ঠা দিৱস তেওঁলোকে পালন কৰিছে। মোক নিমন্ত্ৰণ জনাইছিল, মই আজি আহিলোঁ তেওঁলোকৰ মাজত। এই প্ৰথমবাৰ আমচুৰ প্ৰতিষ্ঠা দিৱসত মই আহিছোঁ আৰু তেওঁলোকৰ লগত বাৰ্তালাপ কৰিলোঁ। কিন্তু এটা কথা ঠিক, আমচুৰ আমি সকলোৱে জানো যে দুটা গোট আছে। এটা গোট অলপ উগ্ৰ আৰু এটা গোট আমি যিটো পালোঁ। সেইকাৰণে অসমত আমাৰ উগ্ৰতা আৰু নালাগে। আমি বিচাৰোঁ যিটো মোদীৰ ধৰ্ম, সবকে সাথ সবকে বিকাশ, সবকে বিকাশ, সেই মন্ত্ৰৰে আমি প্ৰত্যেকটা সমাজত কাম কৰিব বিচাৰিছোঁ, কাম কৰি গৈ আছোঁ। কিন্তু দেখা যায় যে মুছলিম সমাজত তেওঁলোকে যেতিয়া ভোট দিবলৈ যায় তেওঁলোকৰ ধৰ্মটো মাজত আহি যায়। আমি অনুৰোধ কৰিছোঁ, আমি যদি ডেভেলপমেণ্ট কৰিছোঁ সবকে সাথ সবকে বিকাশ আৰু সবকে বিশ্বাসৰ মন্ত্ৰত সকলোক আঁকোৱালি ল'ব বিচাৰিছোঁ। সকলো জাতি জনগোষ্ঠীক ধৰ্মাৱলম্বী মানুহক লৈ পেলাই আমি যদি ডেভেলপমেণ্ট কাম কৰিব বিচাৰিছোঁ, আপোনালোকেও আগবাঢ়ি আহক। আপোনালোকৰ ধৰ্ম বা ধৰ্মটো যাৰ যাৰ নিজৰ, উৎসৱটো সকলোৰ। এয়া ডেমক্ৰেচিৰ এটা ফেষ্টিভেল অফ ডেমক্ৰেচি। এই ডেমক্ৰেচিত আপোনালোকেও অংশগ্ৰহণ কৰক আৰু আমাকো ভোট দিয়ক। কাৰণ আজিলৈকে মই জনাত মোৰ ৩৫ বছৰ ৰাজনীতিত মুছলিম সমাজে 2%ৰ বেছি ভোট আজিলৈকে দিয়া নাই। যেতিয়া যেতিয়া ইলেকশ্যন হয় তেওঁলোকে একদম 80%, 100% এইবিলাক কৈ থাকে ঠিকে, কিন্তু পিছত গৈ আমি ভোটৰ বাক্স খোলোঁ তেতিয়া দেখোঁ 2%ৰ অধিক ভোট নাযায়। তো এইবাৰ আমি কৈছোঁ যে আমাৰ 80%, 100% নালাগে। আপোনালোকে যদি সঁচাকৈ ভাবিছে যে মোদীৰ নেতৃত্বত মুছলিম সমাজতো ডেভেলপমেণ্ট হৈছে, মুছলিম সমাজো উপকৃত হৈছে, মুছলিম সমাজৰ মহিলাসকলেও যদি অৰুণোদয় পাইছে, তেওঁলোকে মেডিকেল ফেচিলিটি পাইছে, তেওঁলোকৰ বিভিন্ন ধৰণৰ গাঁৱত যদি ডেভেলপমেণ্ট পাইছে, তেতিয়াহ'লে কমচে কম 20%টো ভোট দিয়ক। আৰু এইবাৰ যদি 20% যদি ভোট দিয়ে তেতিয়া আমি গম পাম তেওঁলোকে এক খোজ আগবঢ়াইছে। আমি আগন্তুক দিনত আৰু 10 খোজ আগবঢ়াই যাম। আৰু একজেক্টলি তেওঁলোকে কৈছে, কিন্তু এইটো কষ্টকৰ কাম। মই তেওঁলোকৰ যিসকলৰ মানে মুছলিম সমাজৰ যিসকল নেতৃবৰ্গ আছে, যিসকল মৌলানা মৌলবীসকল আছে, তেওঁলোককো অনুৰোধ কৰি আছোঁ যে তেওঁলোকে ইলেকশ্যনৰ সময়ত যেন ধৰ্মৰ কথাটো নানি পেলাই তেওঁলোকে যদি ডেমক্ৰেচিৰ কথা কয়, ইউনিটিৰ কথা কয়, সবে মিলি পেলাই যদি কথাবিলাক আনে, তেতিয়াহ'লে মই ভাবোঁ যে সমাজ যিটো মানে জেনেৰেলি যিটো ডিসইউনিটি এটা দেখা যায় সেইটো নহ'ব। কাৰণ ভাৰতবৰ্ষত দেশ বিভাজন হৈছে ধৰ্মৰ ভিত্তিত। হিন্দু মুছলমানৰ ভিত্তিত কংগ্ৰেছে দেশ বিভাজন কৰিছিলে। হিন্দু মুছলমানৰ ভিত্তিত কৰাৰ পিছত তেওঁলোকে ভাষা ভিত্তিতো বিভাজন কৰিলে এই কংগ্ৰেছ পাৰ্টি, কমিউনিষ্ট পাৰ্টি আৰু মুছলিম লীগ মিলি পেলাই। আৰু সেই বিভাজনটো আমি এতিয়াও ভুগি আছোঁ। কিন্তু বিজেপি চৰকাৰে বিচাৰি আছে যে সবকে সাথ সবকে বিকাশৰ মন্ত্ৰত আমি সকলোক আঁকোৱালি ল'ব বিচাৰিছোঁ। সেই মন্ত্ৰটো যেন মুছলিম সমাজেও গ্ৰহণ কৰে আৰু আগবাঢ়ি আহি বিজেপিক ভোটদান কৰে, সেইখিনি আমি বিচাৰিছোঁ। আৰু মুখত ক'লে নহ'ব, ইলেকশ্যনৰ পিছত কাগজে কথা ক'ব লাগে। আমি যেতিয়া বুথৰ যেতিয়া ৰিজাল্ট চাম, সেই তেতিয়া আমি গম পাব লাগে যে বুথত সঁচাকৈ বিজেপিয়ে ভোট পাইছে মুছলিম অঞ্চলবিলাকত, তেতিয়া আমি এটা সান্তনা আমাৰ পাই যাব। সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ 44তম প্ৰতিষ্ঠা দিৱস হোজাই জিলা কমিটিৰ অন্তৰ্গত
দলপুখুৰী আঞ্চলিকৰ অন্তৰ্গত বিমৰাইল প্ৰাথমিক বিদ্যালয়ত আমি দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰিছোঁ। আমাৰ দিনজোৰা কাৰ্যসূচী আমাৰ ৪৬খন পতাকা উত্তোলন, বৃক্ষৰোপণ, কুইজ প্ৰতিযোগিতা, বিভিন্ন কাৰ্যসূচীৰ অন্তত মুকলি সভা আছিল। আৰু অসমৰ ইতিহাসত প্ৰথমবাৰ আমি শিলাদিত্যদেৱক আমাৰ মুখ্য অতিথি হিচাপে মাতিছিলোঁ আৰু তেওঁ আমাৰ মঞ্চত আহি উপস্থিত হৈছে। আৰু আমি এইটোৱেই আজি এই আমাৰ প্ৰতিষ্ঠা দিৱসৰ পৰা ক'ব বিচাৰি আছোঁ যে অনাগত দিনত আমাৰ যি সংখ্যালঘু ৰাইজ আছে, আমি দেখা পাইছোঁ ইতিমধ্যে ইলেকশ্যনৰ বতৰৰ সময়ত বিভিন্ন ধৰ্মীয় সংখ্যালঘু আমাৰ যিসকল সংগঠন আছে বিভিন্ন দিশত ভাগ হৈ আছে। আমি এওঁলোকক এটাই কথা আহ্বান জনাওঁ যে আমি খুঁটৰ লগত আগবাঢ়িব লাগিব। আমি ইয়াৰ আগত কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়ালৈ বহিছিলোঁ আৰু আমি এটা কথা ইয়াৰ পৰা স্পষ্টকৈ বাৰ্তা দিব বিচাৰিছোঁ যে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে এইবাৰ এনডিএ গভৰ্ণমেণ্টৰ যিসকল প্ৰতিনিধি আছে তেওঁলোকক সমৰ্থন কৰিব। আমি ডেভেলপমেণ্টৰ লগত আছোঁ আৰু ডেভেলপমেণ্টৰ খাতিৰত যিহেতু পুনৰাই অসমত এনডিএ চৰকাৰ কৰি আছে, চেণ্ট্ৰেলতো এনডিএৰ গভৰ্ণমেণ্ট আছে, সেইখিনিত এনডিএ চৰকাৰক আমি ছাপোৰ্ট কৰাৰ কাৰণে গৈছিলোঁ। আৰু আমাৰ যিখিনি সমস্যা আছে নিও আমি শিলাদিত্যদেৱৰ লগত আলোচনা কৰিছোঁ। তেওঁ এটা কথা প্ৰতিশ্ৰুতি যদি তেওঁ এইবাৰ পুনৰাই ইয়াৰ পৰা বিধায়ক হয়, আমাৰ যিখিনি সমস্যা আছে সেইখিনি তেওঁ সমাধান কৰি দিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।